দেতা কোৱা বদ্বীপক কিয় ইংলিছত ডেল্টা বোলা হয় আচলতে ডেল্টা হ'ল গ্ৰীক ভাষাৰ এটা আখৰ গ্ৰীক ভাষাৰ চতুৰ্থ আখৰটোৰ নাম হ'ল ডেল্টা আলফা বিটা গামা ডেল্টা তেনেকৈ 24 নম্বৰ গ্ৰীক ভাষাটো 24টা আখৰ আছে এই 24 নম্বৰ আখৰটোৰ নাম হ'ল ওমেগা গম পাইছেনে এতিয়া গ্ৰীক ভাষাৰ যি চতুৰ্থ আখৰ ডেল্টা ডেল্টাটো দেখিবলৈ ত্ৰিভুজটোৰ নিচিনা আৰু বদ্বীপটোও দেখিবলৈ ত্ৰিভুজটোৰ নিচিনা অসমীয়াৰ আখৰ যেনেকৈ বটো ঠিক এটা ত্ৰিভুজৰ নিচিনা ঠিক তেনেকৈ গ্ৰীক ভাষাৰ ডেল্টা আখৰটো ত্ৰিভুজটোৰ নিচিনা গম পালা পালো সেইকাৰণে কি হয় বদ্বীপক ডেল্টা বুলি কোৱা হয় গম পাইছেনে এতিয়া এটা বিখ্যাত বদ্বীপ হ'ল তোমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু গংগা নদীয়ে সৃষ্টি কৰা এটা বদ্বীপ হ'ল সুন্দৰবন ভাৰতৰ হয় নহয় সুন্দৰবনৰ ওপৰত তোমাক মই পিছৰ দিন কৈ দিম আৰু আগতে কৈছিলোঁ বাৰু So thank you very much. Please stay connected. Keep watching our videos and don't forget to share, follow and comment.